পেঙেৰীৰ ব্ৰহ্মজনত 13 জুলাইত সংঘটিত হোৱা দুৰ্ঘটনাত আহত হৈছিল এজন যুৱক সত্যমুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ পিছতে গা লৰিল অসম গেছ কোম্পানীৰ গেছ কোম্পানীয়ে সমস্ত বহন ব্যয় বহন কৰিব লাগিব গেছ কোম্পানীয়ে জয় পাছে চিকিৎসা সম্পৰ্কীয় সমস্ত ব্যয় বহন কৰিব লাগিব দুৰ্ঘটনাত আহত হোৱা ব্যক্তিক সম্পূৰ্ণ খৰচ বহন কৰাৰ আশ্বাস প্ৰদান অসম গেছ কোম্পানীৰ অসম গেছ এজেন্সিয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পাইপ পুতিবলৈ খান্দিছিল নলা খান্দি পাতিছে মৰণ ফণ্ড তেনে এক মৰণ ফণ্ডত পৰি পেঙেৰীৰ ব্ৰহ্মজনত 13 জুলাইত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা ভয়ংকৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল পেঙেৰী ব্ৰহ্মজনৰ জয় পাছে নামৰ যুৱকজন পেঙেৰীৰ পৰা ঘৰলৈ ঘূৰি যোৱা সময়ত সংঘটিত হয় দুৰ্ঘটনা অসম গেছ এজেন্সিয়ে গেছৰ পাইপ বহোৱাৰ বাবে প্ৰায় 2 মাহমান পূৰ্বে খান্দিছিল গোটেই মূল পথছোৱাত নলা উক্ত গেছৰ নলাৰ খন্দা মাটিত মটৰ চাইকেল পিছলি যোৱাৰ বাবে হৈছিল ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা যুৱকক অসম গেছ এজেন্সিৰ ঠিকাদাৰ প্ৰতিষ্ঠান এক্সেলেটৰিং ইঞ্জিনিয়াৰ কোম্পানীয়ে কোনো ধৰণৰ চিকিৎসা খৰচ বহন নকৰাত পৰিয়ালৰ লোকে ছাত্ৰমুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সভাপতি উমানন্দ মুদৈ মৰাণৰ লগত যোগাযোগ কৰে লগে লগে উমানন্দ মুদৈ মৰাণ দুৰ্ঘটনাপ্ৰাপ্ত হোৱা যুৱকৰ ঘৰলৈ উপস্থিত হয় উমানন্দই উপস্থিত হোৱাৰ পিছতেই চিকিৎসা খৰচ বহন কৰিবলৈ সময়সীমা বান্ধি দিছিল মাত্ৰ 2 দিন থকা প্ৰতিষ্ঠানবিলাকক ব্লেকলিষ্টেড কৰাটো অতিকে জৰুৰী হৈ পৰিছে কাৰণ ইয়াতে কাম কৰিবৰ কাৰণে কোনো প্ৰতিষ্ঠানৰ কমি নহয় মানুহৰ অভাৱ নাই কিন্তু এই অলপমান দায়িত্ব জ্ঞানহীন যিবিলাক প্ৰতিষ্ঠান এইবিলাকক ছাটাই কৰাটো জৰুৰী দায়িত্ববাহী বা দায়িত্ব লওঁতা প্ৰতিষ্ঠানবিলাকক দায়িত্ব দিলে ভাল হয় এই কথা বতৰাবিলাক তেখেতসকলক কৈছোঁ আৰু তেওঁলোকৰ কাৰণে আচলতে গেছ কোম্পানীৰ হৈছে বদনামী হৈছে আৰু এই গোটেই কথা বতৰাখিনিৰ কাৰণে আমাৰ পেঙেৰী বৰডুমচা অঞ্চলৰ বিশেষকৈ বখমাজান আৰু পেঙেৰী অঞ্চলৰ যথেষ্ট সংখ্যক লোকে আমাক কাষত থাকি সহায় সহযোগিতা কৰি আছে আমাৰ বৰডুমচা পেঙেৰী ছাত্ৰমুক্তি আঞ্চলিক সমিতিয়ে নেতৃত্বত থাকি গোটেই কাৰবাৰটো কৰিছে আজি আন্দোলন পৰ্যন্ত কৰিব লগা হৈছে আৰু আটাইলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি খুব আশাবাদী যে তেখেতে হস্পিটেলৰ পৰা সুশৰীৰে গেছ কোম্পানীৰ যিটো হিউমেনিটেৰিয়ান গ্ৰাউণ্ড মানৱীয়তাৰ গ্ৰাউণ্ডত সহায় সহযোগিতা পাই ঘৰৰ মানুহ ঘৰলৈ সুস্থ হৈ ঘূৰি আহিব এই কথা বতৰাবিলাক আমি আপোনালোকৰ আগত ক'ব পৰা অৱস্থা এটা হৈছোঁ যেন অনুভৱ হৈছে যিহেতু গুৱাহাটীত এটা ঘটনা হৈছিলে গুৱাহাটীত সৰু কণমানি এজনী গাঁতত পাছত মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিলে যিসমূহ গ্ৰামাঞ্চল হওক বা পথৰ কাষত থকা যিসমূহ নলা আছেগৈ সেইসমূহ কিন্তু কৰিব দিছিলে কিন্তু এইক্ষেত্ৰত কিন্তু আমি দেখিয়ে পাইছোঁ বিভিন্ন কোম্পানী কিন্তু এইখিনি কাৰণে কি ক'ব নহয় এই কথা বতৰা আজিও কৈছোঁ পেঙেৰী আমাৰ যিটো আৰ্মি কেম্প তাৰ ফ্ৰণ্টত এতিয়াও মাটি ৰাস্তাত দম হৈ আছে আপোনালোকৰ যদি কেমেৰা যায় আজি এই অফিচাৰবিলাকৰ আগতে এই কথা বতৰাবিলাক কৈছোঁ আৰু শেষৰ যিকেইটা ঘটনা গোটেই ঘটনাকেইটাৰ মূল কথাটোৱে হৈছে ৰাস্তাত পথৰ কাষত তেওঁলোকে নলা খান্দিছে নলা খান্দি গোটেই মাটিখিনি ৰাস্তাত গোটাই ৰখাৰ কাৰণে বৰষুণৰ বতৰ পিছল হোৱাৰ কাৰণে গোটেই কাৰবাৰবিলাক ঘটিছে তো এনেধৰণৰ ঘটনাবিলাক মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো মুখ্যমন্ত্ৰীৰ কথা যেতিয়া কোনোবা এটা প্ৰতিষ্ঠানে নুশুনো নকৰোঁ নুবুজো এই ধৰণে যেতিয়া লৈ ল'ব মুখ্যমন্ত্ৰীৰ কথাক আওকাণ কৰিব এতিয়া আমি চাব বিচাৰিম যে মুখ্যমন্ত্ৰীৰ কথা নুশুনা এনেধৰণৰ প্ৰতিষ্ঠানবিলাকক SDOয়ে মৰম কৰিব গেছ কোম্পানীয়ে মৰম চেনেহ কৰিব নে ৰাখিব নে যিজন ঠিকাদাৰী প্ৰতিষ্ঠানৰ মূল মানুহ কোনোবা নীলকমল বুলি এজনৰ লগত কথা পাতিছোঁ তেওঁ নিজকে আমাৰ আগত পৰিচয় দিছে যে SAP নে AGPৰ চেণ্ট্ৰেল কমিটিৰ কিবা বোলে তেওঁ বিত্ত বিভাগৰ সম্পাদক তো সেই টেগটো লৈ তেওঁ যে ট্ৰেজাৰাৰ ছেক্ৰেটাৰী নে কি বুলি ক'লে এই ট্ৰেজাৰাৰ ছেক্ৰেটাৰী হোৱাৰ সুবাদতে তেওঁক বচাই দিয়া হ'ব নেকি এই ব্লেকলিষ্টেড কৰিবলৈ থকা দাবীটোৰ পৰা তেওঁলোকে অকণমান আঁতৰি যাব নেকি এই কথা বতৰাবিলাক আমি অনুভৱ কৰিছোঁ আমি চাব বিচাৰিছোঁ সমান্তৰালভাৱে আৰু এটা ভাল কথা এইটোৱে যে আমি যেতিয়া গম পালোঁ যে গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া ডাঙৰীয়া আৰু লগে লগে তেখেতলৈ কল কৰিলোঁ ছুইচ অফ আছে কিন্তু তেখেতৰ পত্নীলৈ ফোন কৰি গোটেই কথা বতৰাবিলাক ক'লোঁ শুভলক্ষ্মী নে কি আছিলে বৌগৰাকী তেখেতক ফোন কৰি কোৱাৰ পিছত আৰু অত্যধিক আজি SDOজনেও আহি কৈছে যে আপুনি তাতে কমপ্লেইন মাৰিছে তাৰ পৰা আমাক এই কথাটো ষ্ট্ৰিক্টলি গোটেই কামটো আগবঢ়াই লৈ যাবলৈ কৈছে তো এই কথা বতৰাবিলাক আমাক ভাল লাগিছে যে অধ্যক্ষজনৰ অন্তত পত্নীয়ে গোটেই বস্তুটো এটা টেক অভাৰ বেলেগ এটা লাইনলৈকে লৈ গৈ এটা ভাল ফল দিব পৰা অৱস্থালৈকে যে নিছে এই কথা বতৰাবিলাক ভাল কথা হৈছে নিউজ টেক্স ৰিপৰ্ট নিউজ 24 অসম